সকলোকে সুপ্ৰভাত জনাই মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ, আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। আজি এই ভিডিঅ'টো আলোচনা কৰিম মানে মোৰ নাৰ্চাৰীত কি পুলি উপলব্ধ, আমাৰ অসমৰ মাটিৰ জলবায়ুত সম্পূৰ্ণ খাপ খোৱা পুলিসমূহ আনিবলৈ চেষ্টা কৰি আহিছোঁ আৰু কৰি যাম ভৱিষ্যতলৈকে। গতিকে কি পুলি আহিছে তাকে আপোনালোকক দেখাওঁ, আলোচনা কৰোঁ আপোনালোকৰ আগত। আৰু ভিডিঅ'টো যিসকল কৃষক বন্ধুৱে চাই আছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলত আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। বলক আজি মোৰ নাৰ্চাৰীতনো কি পুলি উপলব্ধ তাৰে বিষয়ে আলোচনা কৰোঁ। আপুনি আপোনাৰ মনৰ পচন্দ পুলিটো ল'ম বুলি ভাবিছে, আমাৰ এই নাৰ্চাৰীত আহিবলৈ হ'লে আপোনালোকে কেনেদৰে আহিব দেখাব লাগিব। আৰু নামটো কি, এভাৰগ্ৰীণ নাৰ্চাৰী। এইফালে দেখিছে সোণাৰী চাপৰি ঢকুৱাখানা, পিন নাম্বাৰ এইটো। আৰু এইফালে এখন খুব সুন্দৰ আলোকচিত্ৰ আছে ভাইটি এটা, আমাৰ সৰু ইউটিউবাৰ বুলি ক'লেও ভুল নহ'ব, আমাৰ চেতিয়া দা, ধনেম চেতিয়া দা তিনিচুকীয়া, তেওঁ বেটা সৰুটো ল'ৰা, বহুত ভাল লাগে সেইবাবে মই ফটোখন দি থৈছোঁ। আৰু এইফালে আমাৰ লিখা আছে ইয়াত অসমৰ মাটি জলবায়ুৰ সৈতে খাপ খোৱা উন্নত মানদণ্ড বিভিন্ন ধৰণৰ ফল মূলৰ পুলি পোৱা যায় বুলি। আৰু যোগাযোগৰ নাম্বাৰটো কৈ দিছোঁ 8399038560। আজি এই ভিডিঅ'টোৰ মাজত আৰু এটা বাৰ্তা আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ যে আমাৰ যি কাটিং পটলৰ পুলি যি বিষয়ে যদি আপোনালোকে জানিব খোজে তাৰে এটা ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে চিধাকৈ চাব পাৰিব। আৰু এটা কথা জনাওঁ যে পুহ মাঘত আমি পুলি বনাব নোৱাৰাৰ বাবে, পুলি আপোনালোকক যোগান ধৰিব নোৱাৰিছোঁ তাৰ বাবে দুখিত, কাৰণ সেইটো ছিজনৰ অকণমান ঠাণ্ডাটো বেছি হৈ যায়তো, সেইকাৰণে পুলি বনাব নোৱাৰোঁ। কাৰণ আমি কাটিং ডালটো আমি ডাইৰেক্ট পুলি বনাওঁ মানে, সেইকাৰণে আপোনালোকে অকণমান দাম পৰিবও পাৰে কিন্তু বস্তু আপোনালোকৰ ভাল হ'ব। সেইবাবে আপোনালোকে অকণমান ধৈৰ্য ধৰিব লাগিব। আৰু অৰ্ডাৰ আপোনালোকে যদি মিনিমাম যদি 100 পুলি লয় অৰ্ডাৰ কনফাৰ্ম কৰিব লাগিব, কিবা এটা পাৰ্চেণ্টেজ দিব লাগিব, 20-30% দিব লাগিব আগেৰে, তেতিয়া আপোনালোকৰ পুলি বনোৱা হয়। কাৰণ কিছুমান এনেকুৱা কৃষক বন্ধু আছে মানে কি কৰে, তেওঁলোকে দেখাক দেখি পিনি খেতি কৰিবলৈ আহে নেকি কিয়ে নে, তেওঁলোকে অৰ্ডাৰটো দিব কিন্তু অৰ্ডাৰটো দি পিনি পুলিসমূহ নিনিয়ে, পিছত আমাৰ সমস্যাৰ সৃষ্টি হয়। সেইবাবে কাটিং পটলৰ পুলি আগতীয়াকৈ আপোনালোকে অৰ্ডাৰ মানে কনফাৰ্ম কৰিব লাগিব। আমাৰ নাৰ্চাৰীত বিশেষকৈ দুটামান পুলি আজি আপোনালোকক মই দেখাম কিনো আছে। আৰু পুলি আছে, আপোনালোকক গোটেইখিনি দেখুৱাটোতো সম্ভৱ নহয়, সেইবাবে এই কেইটামান পুলি লৈছোঁ বিশেষ। আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট নাম্বাৰটো কল কৰিব আৰু আপোনালোকে জানিব পাৰিব। আৰু ফাৰ্ষ্টে আপোনালোকক মই আমৰ ভেৰাইটিৰ বিষয়ে আজি আলোচনা কৰিম। আমৰ ভেৰাইটি আপোনাৰ 10-12টামান ভেৰাইটি আনিছোঁ এই বছৰ, আপোনালোকে ল'ব পাৰিব আপোনালোকৰ ভেৰাইটিটো যদি মনৰ পচন্দ কৰে তেনেহ'লে। এয়া চাওক, ফাৰ্ষ্টে মই এটা দেখাইছোঁ আৰু সাৱধান হ'ব, নকলৰ পৰা সদায় সাৱধান হ'ব। দামটো আপোনালোকে দিছে কিন্তু কোৱালিটিটো সেইটো মতে পোৱা নাই, সেইবাবে মন কৰিব সদায়। এয়া চাওক BN7 মেংগ' এইটো ভেৰাইটি এটা। আৰু এটা ভেৰাইটি আপোনালোকক মই দেখাইছোঁ এইফালে হানি, দেখিছে স্পষ্ট দেখিছেনে বাৰু, এয়া হানি, এইটো এটা মেংগ'। আৰু এইফালে আৰু এটা মেংগ' আছে মিয়াজাকি, এইটো চাওক মিয়াজাকি মেংগ'। আৰু খুব সঘনাই সুধি আছে যে চাপৰতে লগা তামোল আছে নাই। মই বোলো আহি পাই গৈছে, সোনকালে যোগাযোগ কৰক আৰু আপোনালোকে সোনকালে ৰুই দিয়ক। এতিয়া কল ৰুব নালাগে, কলটো আপোনাৰ কি হয় পাছত ৰুলেও হ'ব বাৰু, কোনো কথা নাই, এতিয়া এই সময় অহা নাই, কিন্তু এইবিলাক ফল মূল আপোনালোকে ৰুব পাৰিব নিঃসন্দেহে। আৰু এইটো হ'ল সুমংগলাৰ ভেৰাইটি তামোল। ইয়াৰ হাইটটো চাওক, আপোনালোকে মন কৰক, হাইটটো ইমানে আহে, ঠুঙাটো ডাঙৰ আহিছে, ভাল এটা ঠুঙাত আহিছে। এইটো চাওক সুমংগলাৰ ভেৰাইটি তামোল, যিটো চাপৰত লাগে। আৰু এইটো আপোনালোকে পাব এভেইলেবল। আৰু এটা ভেৰাইটিত আম থাকি গৈছে, মই আপোনালোকক দেখাব লাগিব, ইয়াৰ ঠুঙাটো যথেষ্ট ডাঙৰ আহে, অম্ৰপালি আম বুলি কয়, যিটো একে বছৰতে লাগে। এই আমটো আপোনালোকৰ একদম নিঃসন্দেহে মানে আমাৰ অসমৰ মাটিৰ জলবায়ুত খাপ খাইছে, সেইবাবে আপোনালোকে ল'ব পাৰিব। ইয়াৰো আছে, আপোনালোকে ইয়াৰ বাগান লগাব পাৰে সৰহীয়াকৈ আপোনালোকে। আৰু এইফালে আৰু এটা কঁঠাল আনিছোঁ আপোনালোকে, চব গ্ৰাফটিং আনিছোঁ, চব গ্ৰাফটিং, এইবিলাক চাওক, এইবিলাক চব গ্ৰাফটিং। আৰু এইফালেও গ্ৰাফটিং, এইটো কঁঠাল, এইটো হৈছে আপোনালোকৰ পিংক কঁঠাল, এইটো পিংকো আনিছোঁ। আৰু ৰঙা কঁঠালো আনিছোঁ, এইটো ল'ব পাৰিব আপোনালোকে, এইটো পাব। আৰু এইফালে ড্ৰেগন পাব, ড্ৰেগনো আপোনালোকে যদি বিচাৰে ড্ৰেগনো পাব। এয়া চাওক, যিসকলে চিনি নাপায় আপোনালোকে চাই লওক। এইফালে বিশেষ এক বছৰতে লগা বল সুন্দৰী বুলি কয়, যথেষ্ট সোৱাদ, দেখিবলৈও ভাল, আৰু আপোনাৰ গুটিটো চাইজটো একেবাৰে কম থাকে, মঙহ যথেষ্টখিনি থাকে। এই বগৰী আপোনালোকে বাগান হিচাপে লগাব পাৰে। আৰু এটা বস্তু, এইটো চিটলেছ লিচু বুলি কয়, যিটো গুটিটো কম থাকে, গুটি চাইজটো সৰু, মঙহটো বেছি থাকে। আৰু মঙহ থকা বিচাৰে প্ৰায় আজিকালি মানুহে, সেইবাবে মঙহ থকা আনিছোঁ। আৰু এফালে তেজপাতলৈকে পাব, তেজপাত, ডালচেনি, ইলাচিলৈকে পাব, তেজপাতো আনিছোঁ।
বিশেষ এটা ঘৰত সঘনাই লাগি থাকে। আপোনালোকে 2-এটা পুলি ইয়াৰ পৰা নি আপোনালোকৰ মনৰ পঞ্চত 10-12টা পুলি নিলে আপোনালোকে বছৰটো ৰুই দিলে আপোনালোকৰ কাৰণ পৃথিৱীয়ে ভাল হৈ থাকিব। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকেতো ভাল হ'ব নালাগে, আপোনালোকে সময়ত গুজি দিলেই হ'ল। আৰু এইফালে আফ্ৰিকান মেহগনি পুলি, যিটো কাঠৰ দাম যথেষ্ট দাম বজাৰত। যদি আপোনালোকে চাই গুগলত আপোনালোকে মেহগনিৰ বিষয়ে আপোনালোকে জানিব পাৰিব। মই নজনালেও হ'ব বা জানিব বিচাৰিলে মই জনাম। আৰু ইয়াৰ মাৰ্কেটত আপোনালোকৰ কাঠৰ দাম আপোনালোকৰ যদি জানে তেনেহ'লে চকু কপালত উঠিব। চাব এবাৰ তথাপিও ইয়াৰ স্কোৱাৰ ফুট কিমান আৰু কালাৰ আপোনাৰ বৰ ধুনীয়া কালাৰ উঠে যদি কাঠটো মেচিউৰ হৈ যায়। বগা চন্দনৰ পুলি এইটো পাব আপোনালোকে। আজি দেখালোঁ আৰু পৰৱৰ্তী সময়তো মই যদি ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ আপোনালোকে দেখা পাই থাকিব, আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ। এতিয়াৰ পৰা সমূহ একদম পুলি আৰু এই কৃষকৰ মানে যি হ'ল মানে কি লগত জড়িত থাকে তাৰে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ মই। অনাগত দিনত চেষ্টা কৰি যাম। আৰু এইফালে থলুৱা যিটো লোকেল পুলি বুলি যে কয় সেইটো পুলি পাব আপোনালোকে। হাইটটো চাওক আপোনালোকৰ কিমান আছে, হাইটটো চাই লওক। আৰু এইফালে চাওক গৰুটো আহিছে, ঠুঙাটো যথেষ্ট ডাঙৰ আহিছে। চাওক কি সুন্দৰ মানে ঠুঙাত দিছে। আপোনালোকে যদি 2-এদিন নিও আগতীয়াকৈ যদি নিও যদি থৈ দিয়ে তেনেহ'লে আপোনালোকৰ সমস্যাৰ সৃষ্টি নহয়। আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব, কাৰণ ভিডিঅ'টো বহুত বেছি লাম্বা হৈ যাব, সেইকাৰণে আপোনালোকৰ আমনি লাগিব। পৰৱৰ্তী সময়ত আকৌ নতুন এটা ভিডিঅ' লৈ আহিম, আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ। গতিকে আজিলৈ ৰাখিছোঁ, বাই বাই। আপোনালোকে ভালে থাকক, সুস্থ থাকক, জয় আহক।